মূল কথাটো হ'ল আমি বিজেপিক পৰাভূত কৰিব লাগে, পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল। গতিকে ইয়াত আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে আমি সকলো দলেই আমি সংযমী হৈ আগবাঢ়িব লাগিব। কেনেধৰণে আগবাঢ়িলে বিজেপিক পৰাভূত কৰিব পাৰে সেইটো হ'ল মূল ৰণকৌশল। তাৰ কাৰণে অকণমান এৰাধেৰা, অকণমান খং উষ্মা নাইকিয়া কৰি ষ্ট্ৰেটেজি বনাবৰ কাৰণে যিটো প্ৰয়োজনীয় যিটো দায়িত্ব, ষ্ট্ৰেটেজিটো ৰাইজক কৈ ষ্ট্ৰেটেজি নহয়, ষ্ট্ৰেটেজি হ'ল ইণ্টাৰনেলি কৰা এটা কাম। কথা বতৰা পাতিব লাগিব, ভুল বুজাবুজি থাকিবই। আমি আগতে যিসকল শাসনত আছিলে, বিজেপিয়ে নহয় তেওঁলোকে কৰি অহা দুখবোৰৰ কথা আমি বিভিন্ন সময়ত কৈ আহিছো। আদৰ্শগতভাৱেও তেওঁলোকৰ লগত বহুত আমাৰ অমিল আছে, কিন্তু এইটো সময়ৰ আহ্বান। এতিয়া দেশে কি বিচাৰিছে, ৰাজ্যৰ জনগণে কি বিচাৰিছে সেইটো চাইহে আমি কৈছো যে বিৰোধী এক হৈ যুঁজিব লাগিব। তাৰ কাৰণে মই ভাবো যে কথা বতৰা পাতি ভিতৰুৱাকে সকলো কথা মানুহৰ মাজলৈ যেতিয়াই যাব, তৰ্কযুদ্ধখন যেতিয়া মানুহৰ মাজলৈ যাব, মানুহৰ মাজত নিৰাশাটো লাহে লাহে বাঢ়িব। বুজি পাব যে মানুহৰ আহ্বানটো কি, একেলগ হৈ আগবাঢ়িবলৈ কৈছে। সেইটো নুশুনিলে মানুহে তাৰ ফলাফল পঞ্চায়ত নিৰ্বাচনতো দিব, তাৰ ফলাফল উপনিৰ্বাচনতো দিছে। গতিকে এইটো এটা স্বাভাৱিক কথা। আমাৰ যিটো দায়িত্ব, চেন্সিবল ৰেছপন্সিবল লিডাৰ হিচাপে প্ৰত্যেকেই, কোনো দলক মই ক'ব খোজা নাই, সকলোৱে সেইটো ভাবি চিন্তি সঠিক ৰণকৌশল, কাৰণ দেশত যিটো পৰিৱেশ চলি আছে, বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ধন বলৰ ৰাজনীতি, বিজেপিয়ে প্ৰশাসন যন্ত্ৰ যিটো ষ্টেট মেচিনাৰী বুলি কয়, তেওঁলোকক প্ৰভাৱিত কৰি যি ৰাজনৈতিক ব্যৱস্থাটোত তেওঁলোকে ক্ষমতা কুক্ষিগত কৰি আছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে সৰ্বাত্মকভাৱে যুঁজিবলৈ হ'লে আমি কিন্তু ঐক্যবদ্ধতাৰে যুঁজিবলৈ আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব আৰু ৰণকৌশল গ্ৰহণ কৰিব লাগিব। নহয়, এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়। এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ লক্ষ্যটোৰ কথা। আমি বিজেপিক যদি হৰুৱাৰ লক্ষ্য থাকে, তাৰ কাৰণে আমি এতিয়া ইণ্টেলেকচুৱেল এনালাইচিছ কৰিতো লাভ নাই। মূল কথাটো হ'ল য'ত যি কমিয়া আছে, যাৰ যি মানে সকলোৰে যিটো সীমাবদ্ধতা আছে, যাৰ নেতিবাচক কথা আছে, নিজে নিজৰ মাজত পৰ্যালোচনা কৰক, কৰি সেইটো নাইকিয়া কৰিবলৈ চেষ্টা কৰক। আত্মবিশ্লেষণটো প্ৰথম কৰি লওক প্ৰত্যেকেই। আত্মবিশ্লেষণ কৰি মোৰ কি লক্ষ্য, মোৰ দায়িত্ব কি, সেইটো লক্ষ্য সঠিকভাৱে লৈহে আগবাঢ়িব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।